পাই গ'লি এয়া অমুৱা আগত। নমস্কাৰ বন্ধুবান্ধৱীসকল, নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি বৰ্তমান মই আছোঁ এই মুছলপুৰৰ আপোনাৰ এয়া কাবেৰীনা ফ্ৰণ্টত। তো আজি ভাবিলোঁ এটা ছাডেন প্লেন বনাওঁ। তো আজি সেইদিনাখন ভালকৈ পোলাওটো নহ'ল। আজি আমাৰ লগত আলু ভাইটি আহি আছে, তেওঁলোকে পাবহি অলপ পাছত। সেইদিনাখন ভাল খোৱা নহ'ল, আজি ভাবিলোঁ অলপ চেঞ্জ কৰোঁ আইটেমটো, চাওঁ কি হয়। ব্লগটো আৰম্ভ কৰিছোঁ। এই ফাইনেলি আমাৰ আলহী পাই গৈছে। পালেহি ন? ভালে ভালে পালেহি ন? বঢ়িয়া বঢ়িয়া। তো আমাৰ ভাইটি আছে গৌতম দা। সেইদিনাখন আজি অলপ বেলেগ হ'ব। আজি ভাইটি বাচমতি, এইটো ইণ্ডিয়ান কি হয় ভালকৈ চাওঁ, টেষ্ট কৰোঁ। আজি পোলাও হ'ব আমাৰ ৰেচিপিত দুবাৰ। এওঁ জানে খাবলৈ কেনেকুৱা হয়, আমি গম পোৱা নাই। আজি সেইদিনাখনতো ভাল এক্সপেৰিমেণ্ট নহ'ল। আলু কাটি আছে, চলিব আৰু এতিয়া মিটটো এয়া ষ্টাৰ্টিং ভালে। এয়া আমাৰ ড্ৰাই ফ্ৰাই, বৰ্তমান এইটো স্পেচিয়েল ড্ৰাই ফ্ৰাই হ'ব। তো এইটো ৰেডি হৈ আছে, অকল অনলি ড্ৰাই। তো এতিয়া আৰু পোলাওৰ কাৰণে ৰেডি কৰি থৈছোঁ। এইখিনি চিকেন আজিকালি ব্ৰইলাৰ হয়, এইখিনি ৰেডি কৰি ৰাখিছোঁ। তো নেক্সট এইটো হ'ব আৰু পোলাওৰ লগত। তো এইটো আৰু জাষ্ট এটা আৰু গম পাইছে আৰু ন, ড্ৰাই ফ্ৰাই আৰু এইটো এক্সট্ৰা। তো আমি এতিয়া এইটো ইমানখিনিলৈকে ৰেডি কৰি থৈছোঁ। সকলোৱে ঘৰতে বনাই খাওক, ভাল এটা এইটো এটা খোৱা মজাও বেলেগ। হোটেলতো চবে খাই থকাই হয় নেকি? তো নিজে বনাই খোৱা এটা আনন্দ আৰু হেঁপাহেৰে ন, পুলসেৰে এসাঁজ মজা আৰু এইটো। গাইজ নমস্কাৰ। ফাইনেলি আমি দেখুৱাটো নহ'ল আৰু কেনেকৈ আয়োজন কৰিলোঁ। তো ফাইনেলি আমাৰ ডেষ্টিনেশ্যনটো হৈ গৈছে আৰু আমাৰ পোলাও, চিকেন পোলাও। এয়া আমাৰ পোলাও ৰেডি হৈছে। বাসমতি ৰাইচৰ পোলাও বুলি কয়। কিহৰ বাসমতি ৰাইচ? কিহৰ বাসমতি ৰাইচ। মিনিমাম 5জন গেষ্টৰ কাৰণে ভাল হৈছে। আৰু ফাইনেলি আমাৰ চিকেনটো আমাৰ গৌতমে মাইণ্ড ব্লয়িং, আউটষ্টেণ্ডিং। তো ফাইনেলি আমাৰ চিকেনটো হৈ গৈছে। মাংস দিবলৈ এখন কেনেকুৱা, ভাল লাগিছেনে? কেনেকুৱা, মজা নে? বঢ়িয়া ন? তো ফাইনেলি আমাৰ ইমান নিদিবা আকৌ, ইমান নোৱাৰো নহয় খাবলৈ। এয়া আমাৰ চিকেন গ্ৰেভি বঢ়িয়া। পানী বটলত ভৰাই আনিছা? পানীটো দেৱাইজ পানী ৰেডি কৰি দে, এৰেঞ্জ কৰি দে। আমাৰ দেৱাইজ গগৈ মোৰ ৰুমমেট। কেনেকুৱা হৈছে? আমি এক্সপ্লেইন কৰিছোঁ, বহুত ধুনীয়া হৈছে। এতিয়া জোতা চোতা পিন্ধিছে, যাবলৈ ওলাইছে আৰু এতিয়া বহুত দূৰ যাবগৈ। ইয়াৰ পৰা মিনিমাম 10 কিলোমিটাৰ। আজি ভাল লাগিলে। ঘৰতে বনাই আনন্দৰ এসাঁজ খাই বহুত ভাল লাগিব। মই মাংস পেলাইটো ক'ব জনাইছোঁ, হোটেলত নাখাব, খাওক। যদি সময় পাই নিজৰ ঘৰতে এসাঁজত ধুনীয়াকৈ এটা আইটেম হয়। আজিকালি ছ'চিয়েল মিডিয়া যুগ, ইউটিউবত চাওক, ভিডিঅ' চাওক, ধুনীয়াকৈ বনাই খাওক। সেইটো বহুত ধুনীয়া এটা আনন্দ এসাঁজ। ফেমিলিৰ লগত বা নিজৰ মা দেউতাৰ লগত এসাঁজত ধুনীয়াকৈ খাওক। তো আমি ব্যস্ততাৰ মাজতো আজি এসাঁজৰ লগতে খাইছোঁ একেলগে লগৰখিনি হিচাপে। মানে কি পাৰ্টি মানে ড্ৰিংকছ সেইটো নহয় মানে। সেইটো পাৰ্টি মানে আমি বিন্দাছ ভালকৈ মাংস চাংস বনাই পোলাও চোলাও বনাই বিন্দাছ লগৰখিনিৰ লগত কথা পাতি। এইবিলাক ড্ৰিংকছ কৰিলেহে মানুহে কথা পাতিব। পাৰ্টি মানে ড্ৰিংকছ নহয়। সেইটোৱে মানে কিবা কেতিয়াবা কোনোবাই অকেজনলি খাইছে আমি ক'ব নাযাওঁ, কিন্তু পাৰ্টি মানে ড্ৰিংকছ নহয়। তাত ধুনীয়াকৈ খানা বনাব লাগে, খানা খাব লাগে, বিন্দাছ এনজয় কৰিব লাগে। সেইটোৱে ভাল লাগিলে, ইয়াৰ এক্সপেৰিমেণ্টটো ভাল লাগিলে। মানে সেইটোৱে মই বুজাব বিচাৰিছোঁ যে অকল ঘৰতে খাব লাগিব নহয়। তো আলহীক একো এটা দিব নোৱাৰিলোঁ। এখন চশমাৰে আমি আনন্দ জনাইছোঁ, নতুন চশমা এওঁক এটা গিফ্ট হিচাপে আজি প্ৰদান কৰিছোঁ। তো এয়া একচুৱেলি মানে কি ৰাতি তোমাৰ অলপ মই এতিয়া চিম্পল দিগদাৰ কৰে যে, সেইটো কাৰণে মানে চশমাটো লৈ লৈছোঁ মানে। দেখিয়ে নাপাওঁ যে এখন নতুন চশমা দেখিয়ে নাপাওঁ যে স্পেচিয়েল মোৰ কাৰণে স্পেচিয়েলে হ'ব। য়েছ য়েছ। তো চশমাযোৰ এওঁ আজি মান্য কৰিছোঁ। এইটো কৈছে ভালেই হৈছে কৈছে। সেইটো ভালেই গ'ল। আজি ৰাতিপুৱা যিহেতু পূজা মন্দিৰত লছাতে কল খাই আছোঁ। হয়, বঢ়িয়া বঢ়িয়া। আমি পূজা পাতি কৰি আহিলোঁ। এতিয়া অলপ বস্তুকে আপোনালোকে দেখাওঁ। বাক্সা ডিষ্ট্ৰিক্টৰ কেণ্টিন, গিলাচ কুকাৰ হকিন্সৰ আহি কিনে ল'ব পাৰে। বহুত
ভাল দামত দি আছে। এইটো এইবিলাক অলপ মই হেৰিটো দেখাই দিছোঁ। এই কমফৰ্ট ঘৰতে কাপোৰ চাপোৰ ধুবলৈ হ'লে এটা বজাৰ এইটো লৈ যাব, ভাল ভাল হেৰি আছে। এইটো তেল পতঞ্জলি, এইটো হেয়াৰ অইলৰ। আপুনি এইটো লওক, এইটো তেল। এইটো এইফালে অকণমান দাদা জনাই দিব এইটো বস্তু কেনেকৈ কিমান কি চলি আছে। এইটো ভালে চলি আছে, আহক সকলোৱে। এয়া সামান, এই লাক্স চাবোন অলপ ষ্টক কম হৈছে, এতিয়া আহিব লাহে লাহে। এতিয়া গৰম দিন আহিছে, তাৰে বস্তুবিলাক ইয়াত অলপ অফাৰত পাব আৰু ভাল আৰু। এইটো বাক্স ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব।